হাই হেল্ল' নমস্কাৰ ৱেলকাম জনাইছোঁ কিং আছাম ইউটিউব চেনেল। আৰু আজি আমি থাম্বনেল চাই গমেই পাইছোঁ, আজি আমি যাই আছোঁ ক'ত? কামাখ্যা মন্দিৰ। আৰু কামাখ্যা মন্দিৰ ৰাতিপুৱা কেইটা বজাত ভক্ত যায় আৰু কেইটা বজাত ৰাতিপুৱা কামাখ্যা মন্দিৰ খোলে। গা চা পূৰা ধুই কিনে পূৰা এতিয়া কাপোৰ পূৰা পিন্ধি লৈছোঁ। আমি ইছোঁ তিনিজন, কিন্তু গাড়ী হৈছে এখন। এতিয়া আমি এখন গাড়ী আনিব লাগে। গাড়ী কিনি নানো ৰ'ব, গাড়ী আছে, খালিকৈ আনবা যাব। পূৰা পাহাৰৰ ওপৰত আছে, এতিয়া গাড়ীখন তাকে আনবা যাব লাগে। যদি খোজকাঢ়ি যাওঁ দেহা মৰি যাব, কামাখ্যা মন্দিৰ যাই নাপাম। আৰু যদি গাড়ী স্কুটি লৈ যাওঁ এই ঘূৰি ঘূৰি এনেকৈ আনবা যাব লাগিব। কিন্তু এতিয়া সেইখন গাড়ীখন লৈ আহি কিনে আমি তিনিজন হ'ব, তিনিজন দুখন গাড়ীত যাব পাৰিম। তাতে যাওঁ, যাই কিনে ৰাতিপুৱা কেইটা বজাৰ পৰা মানুহ যোৱা ষ্টাৰ্ট হয় আৰু মন্দিৰ খোলে সেইটো চাওঁ। ৰাতিপুৱা কেইটাৰ পৰা মানুহ যোৱা ষ্টাৰ্ট হয় কামাখ্যা মন্দিৰৰ দূৰত এইবিলাক দেখুৱাওঁ। এতিয়া আমি এনেকৈ পূৰা যাবৰ কাৰণে ৰেডি। এতিয়া গাড়ী দুখন হৈ গ'ল, এখন গাড়ী আনিছোঁ আৰু সেইখন মোৰখন এখন দাদাৰ তাত লৈ আহিছোঁ। এতিয়া আমি যাম, যাই কিনে চাওঁ, অলপ ভিডিঅ'টো চাই থাককচোন, মজা লাগিব। মোৰ লগত আছে পূৰা হাই ফাই টাইপৰ মনোজ ভাই, গাঁৱৰ পৰা আহিছোঁ, বিশেষকৈ VIP মানুহ নাই সেইকাৰণে গাঁৱৰ পৰা আহিছোঁ পূৰা। এতিয়া মনোজক গাড়ী এখন চলাব দিছোঁ, আগতে দাদা যাই আছে, হয়তো নচলাম, মই তাৰ পাছত চলাম। আমি মানুহে পেট পূজা নকৰিলেও হ'ব, প্ৰথমতে আছে গাড়ীকেইখনৰ পেট পূজা, মানে গাড়ীখনত তেলটো ভৰাই লওঁ, তাৰপিছতে যাব। এফালে কাটা লাগি গৈছে, কাটাত তেল এনেই যিহেতু আজি 1 আগষ্ট আৰু 1 আগষ্টৰ পৰা স্কুল আৰম্ভ হৈছে, গৰম বন্ধ পূৰা শেষ, স্কুল আৰম্ভ হৈ স্কুলৰ বাছ আগৰ দিন পূৰা যায়ে আছে আৰু পাছত দিখিনো আছে আজিৰ পৰা মানে আপোনাৰ স্কুল আৰম্ভ, পূৰা আৰম্ভ। গাঁৱতকৈও লৈ আহিছোঁ গুৱাহাটীৰ ৰাস্তা, আমি গোটেই খান্দি ফুৰে। গাঁৱতে ভাল ৰাস্তা, গুৱাহাটীত পূৰা ঠাণ্ডা। জিৰোড ব্ৰিজ, আমি এতিয়া বিজু পাতি নাযাওঁ, কলেজ গেটখিনি ডাইৰেক্ট ব্ৰিজ তলেদি হৈ ৰাইট চাইড যাম। মানে ৰাতিপুৱা পুৱা এনেকৈ এটা চাইড চান্দমাৰী পূৰা বন্ধ কৰি দিয়ে আৰু এটা চাইডেদি মানে গাড়ী অহা যোৱা কৰে চান্দমাৰী ব্ৰিজত। অলপ পিছত খুলিব আৰু ৰাতিপুৱা মানে মৰ্ণিং ৱাক কৰাৰ টাইমেদি সেইটো চাইড বন্ধ থাকে। আজি আৰু এখন নতুন কৰি পূৰা এফালে নুনমাটি হৈ যদি আহে আপুনি গুৱাহাটী কলেজৰ পৰা এনেকৈ এখন পূৰা ব্ৰিজ বনাই আছে, পূৰা গুৱাহাটী ক্লাবক গ'লে ৰাস্তা পূৰা জাম, এফালে পূৰা গাড়ী আহিব নোৱাৰি। পাই গ'লো পূৰা মালিগাঁও ব্ৰিজ আৰু আমি ব্ৰিজৰ কাষেদি এতিয়া আমি ব্ৰিজৰ তলেদি সোমাই আহিছোঁ। সোমাই আহি কিনে অলপমান যাই পাই আৰু ব্ৰিজৰ ওপৰত গ'লে ডাইৰেক্ট পাম জালুকবাৰী। এতিয়া পাই গ'লোঁ কামাখ্যা মন্দিৰ, অলপ আগত এতিয়া পাই গ'লোঁ কামাখ্যা মন্দিৰ। ইয়াতে এনেকৈ পূৰা ভেন ৰখি থাকে যাতে ওপৰত গ'লে যাব পাৰে। আৰু যেতিয়া অম্বুবাচী মেলা আছিল, এই মেলাত আমি পূৰা তলৰ পৰা পূৰা এনেকৈ খোজকাঢ়ি যাই আছিলোঁ। আৰু মই যোনদিনা আছোঁ সেইদিনা এনেকৈ ৰ'দ দিছে, ভৰি একেলগে পালোৱে কামাখ্যা মন্দিৰ। এতিয়া গাড়ীখন পাৰ্কিং বিচাৰিব লাগিব, গাড়ীখন পাৰ্ক কৰিব লাগিব। তাৰপিছতে এতিয়া মানে গাড়ীখন পাৰ্কিং কৰি আহি গ'লোঁ। আহি এতিয়া আমি এনেকৈ খোজকাঢ়ি যাই আছোঁ, এনেকৈ যাই আছোঁ। এতিয়া দোকান এখনত সোমাই কিনে চেণ্ডেল টেণ্ডেল থওঁ আৰু কিবা অলপমান ফুল চুল ছাতি তাতি কিনো। এখন দোকানতে সোমাই যাওঁ, যাই কিনে চেণ্ডেল থওঁ ৰ'ব ওপৰত। ভাল এইটো সুবিধাটো, কিন্তু ধুনীয়া ওপৰত চেণ্ডেল থোৱাৰ সুবিধা আছে। এতিয়া বোলক মন্দিৰৰ ভিতৰত সোমাই যাওঁ। আৰু ইমান ৰাতিপুৱাই, এতিয়া প্ৰায় 6:30 বাজিল, ইমান ৰাতিপুৱা ইমান মানুহ হৈছে কৈছোঁ না, 1000ৰ ওপৰত আছে মানুহ। মানে সেৱা কৰি আছে যাই আছে, সেৱা কৰি আছে যাই আছে, বহুতে বেছি মানুহ। আৰু খালটোত এতিয়া পুখুৰীত ভৰি হাত ধুই লওঁ, তাৰপিছত যাই আছোঁ মন্দিৰৰ ভিতৰত। ইয়াতে এনেকৈ ধূপ চাতি জ্বলাই ল'লোঁ, জ্বলাই লৈ এতিয়া যাই আছোঁ। মানুহ বহুত হৈছে, ৰাতিপুৱাই 4টাৰ পৰাই পূৰা মানুহ অহা ষ্টাৰ্ট কৰে আৰু 4:30 মানৰ পৰা ডাইৰেক্ট মন্দিৰত সেৱা কৰিব পাৰি। আৰু ইয়াতে এনেকৈ নাৰিকল ভাঙা এনেকৈ বাবা দুটাই সাধনা কৰি আছে।
আৰু বহুত মানুহে বহুত ৰাতিপুৱাৰ পৰা ভাবিছোঁ আমি ৰাতিপুৱা কিন্তু মানুহ নাহে, কিন্তু ৰাতিপুৱাই বহুত মানুহ আহে। কি মানে মুখখন মেলি দিলোঁ মন্দিৰৰ পৰা এতিয়া ওলাই এতিয়া যাই আছোঁ, এনেকৈ যাই আছোঁ। আৰু এইখন দোকানত চব পাই, শিৱলিংগ কিবা খাৰু চাৰু কিন্তু চব পায়। আৰু এনেকৈ যাই আছোঁ পূৰা নামি মানুহ আহি আছে, বহুত মানুহ বহুত। আৰু বেছি এনেকৈ ভিতৰত বহুত ফাইন লাগে, 2100 টকা ফাইন দিলে আমি মন্দিৰৰ ভিতৰত তাতে একদম কৰা নাই। তাৰপিছত আহিলোঁ আৰু মন্দিৰৰ পৰা গাড়ীখন ষ্টেটত পলটি যাই আছোঁ, যিহেতু ডাউন আছে। এতিয়া বাছে যোৱা নাই, অলপমান ৰখছোঁ, ৰখি কিনে নাই আৰু চালোঁ তাতে কি খুটা ফুটি আছে সেই উত্তৰ গুৱাহাটীত যোৱা ব্ৰিজৰ, আৰু এই তাতে কাম চলি আছে এফালে, তাতে বেৰিকেড লাগি দিছে, এনেকৈ কাম চলি আছে। এতিয়া যাওঁ, এবাৰে যাওঁ, এইটো মোৰ গাইছ আহি গ'লোঁ এতিয়া আৰু আমাৰ ইয়াত মঠঘৰীয়াত ৰুমত। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। আৰু ভিডিঅ'টো মানে কি মানে বেছিভাগে পোৱা নাই, এতিয়া আগৰ যোনটো চেনেল আছিল বা সেই আছিল, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে একেলগে যোনবিলাক কাৰণে পোৱা নাই এই ভিডিঅ'টো একেলগে সেই ভিডিঅ'টো পাই মানে শ্বেয়াৰ কৰি দিয়ক। আৰু ভাল পালে লাইক এণ্ড কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আৰু আহিব নতুন নতুন ভিডিঅ' এনেকৈ ছাবস্ক্ৰাইব কৰি যাব।